উপহাৰ দিয়াৰ বাবে আৰু এৰিকা নন্দীক মই শতকোটি প্ৰণাম জনাইছো। এৰিকা নন্দীলৈ মোৰ শতকোটি প্ৰণাম। এৰিকা নন্দীলৈ নিউজ লাইভৰ পৰিয়ালৰ সমূহ সদস্যৰ ফালৰ পৰা সহস্ৰ প্ৰণাম জনাইছো আৰু মই আশা কৰিছো অসমৰ সকলো যুৱতীৰ সকলো মহিলাৰ আদৰ্শ হওক এই এৰিকা নন্দীয়ে যিয়ে জাৰ্মানীত জন্মগ্ৰহণ কৰি বিহু সংস্কৃতিক নিজৰ সংস্কৃতি বুলি ক'ব পাৰে, বাঙালী ভাষা, অসমীয়া ভাষা, হিন্দী ভাষা, সংস্কৃত ভাষাত ব্যুৎপত্তি অৰ্জন কৰিব পাৰে, গোৱালপৰীয়া গীতে যাৰ অন্তৰ জীপাল কৰিব পাৰে, এইগৰাকী মহিলা অসমৰ সকলো মহিলাৰ সকলো যুৱতীৰ আদৰ্শ হওক আৰু ধুবুৰী সঁচাকৈ ক'ব লাগিব ভাগ্যৱান, ধুবুৰীয়ে এৰিকা নন্দীক নিজৰ বোৱাৰী হিচাপে গ্ৰহণ কৰিছে। শতকোটি প্ৰণামেৰে এৰিকা নন্দীৰ পৰা বিদায় লৈছো। যাব বিচাৰিছো তিনিচুকীয়ালৈ। তিনিচুকীয়ালৈ যোৱাৰ আগতে আমি যাম তিনিচুকীয়াৰ আগৰখন জিলা শিৱসাগৰলৈ। শিৱসাগৰত উপস্থিত আছে আমাৰ সাংবাদিক অতনু বৰা। অতনু বৰা, আপোনাৰ পৰা জানিব বিচাৰিম এই শিৱসাগৰত অন্যতম অসমৰ সাংস্কৃতিক ৰাজধানী বুলি ক'ব লাগিব শিৱসাগৰ, ইয়াত কিদৰে এই পূজাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে? প্ৰথমে মই নিউজ লাইভ শিৱসাগৰৰ পৰা সমূহ অসমবাসী ৰাইজলৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখিনিতে দৰ্শকসকলক জনাব বিচাৰিছোঁ যে ঐতিহাসিক শিৱসাগৰ নগৰতো ৰাইজৰ মাজত শাৰদীয় দুৰ্গা পূজাৰ ব্যাপক উল্লাস আমি দেখিবলৈ পাইছোঁ। শিৱসাগৰ নগৰৰ বিভিন্ন অঞ্চলত 22খন দুৰ্গা পূজা ইয়াত অনুষ্ঠিত হৈছে আৰু দৰ্শনাৰ্থীসকলক আকৰ্ষণ কৰিবলৈ বাবে পূজা সমিতিসমূহে ধুনীয়াকৈ মণ্ডপসমূহ সজাই পৰাই তুলিছে আৰু মণ্ডপসমূহত আলোকসজ্জাৰে সজাই পৰাই তুলিছে আৰু দৰ্শকসকলক আকৰ্ষণ কৰিবলৈ বাবে। আৰু আজি পূজাৰ সপ্তমীৰ দিনা দুৰ্গা দেৱীক দৰ্শন কৰিবলৈ পূজা মণ্ডপসমূহত ভক্তসকলৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু পূজাস্থলীত ভক্তসকলৰ মাজত বিপুল উল্লাস উদ্দীপনা আমি দেখিবলৈ পাইছোঁ। নগৰৰ বিভিন্ন অঞ্চলৰ লগতে ঐতিহাসিক দেৱী দলতো দুৰ্গা পূজা অনুষ্ঠিত হৈছে। ৰজাদিনীয়া এই পূজাখনত সপ্তমীৰ দিনা ভক্তসকলৰ সমাগম অধিক হোৱা পৰিলক্ষিত হৈছে। এইখিনিতে আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে শিৱসাগৰ ঐতিহাসিক বৰপুখুৰী পাৰত 1734 চনত আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী বৰৰজা অম্বিকাই দেৱী দলত দেৱী মূৰ্তি প্ৰতিষ্ঠা কৰি স্থাপন কৰি প্ৰথমবাৰৰ বাবে দুৰ্গা পূজা আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰা এই পূজাভাগ পৰম্পৰাগতভাৱে চলি আছে, আজি পৰ্যন্ত চলি আছে। আৰু অষ্টমীৰ দিনা এই দেৱী দলতে পৰম্পৰাগতভাৱে বলি বিধান প্ৰথা চলি আহিছে আৰু পৰৱৰ্তী সময়ত আমাৰ দৰ্শকসকলক ঐতিহাসিক এই পূজাভাগৰ ওচৰলৈ নিবলৈ আমি চেষ্টা কৰিম। এতিয়া মই উপস্থিত আছোঁ শিৱসাগৰৰ নগৰৰ কেপি চাৰিআলিত বাৰুৱাৰী পূজাৰ সমিতিত পূজা মণ্ডপত আৰু এই পূজাভাগ বৰ্তমান 75 বছৰত ভৰি দিছে আৰু এই বাৰুৱাৰী পূজাৰী সমিতিয়ে এইবাৰ মহাৰজত জয়ন্তী উদযাপন কৰিছে আৰু মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি তেওঁলোকে 17 ছেপ্টেম্বৰৰ পৰা অৰ্থাৎ মহালয়া দিনৰ পৰা 28 ছেপ্টেম্বৰলৈকে তেওঁলোকে শৰৎ উৎসৱ উদযাপন কৰিছে। এই বিষয়ে আমি সবিশেষ জানিবলৈ আমি যাম আমাৰ পূজা সমিতিৰ উপসম্পাদক মনোজ ভাগৱতীয়াতে। আপোনাৰ পৰা আমি জানিব বিচাৰিম আপোনালোকে কেনেদৰে আয়োজন কৰিছে শৰৎ পূজা। জয়তে মই বাৰুৱাৰী পূজা আৰু মহাৰজত জয়ন্তী উদযাপন সমিতিৰ তৰফৰ পৰা সদৌতি অসমবাসী ৰাইজলৈ আমাৰ হিয়া ভৰা শাৰদীয় সম্ভাষণ জ্ঞাপন কৰিছোঁ। আজি 1934 চনতে এই KPM হলত অনুষ্ঠিত হয় এই পূজাভাগ। একে লেঠাৰিয়ে 2009 পৰ্যন্ত 75 বছৰত ভৰি দি এই পূজাভাগ উদযাপন কৰি অহা হৈছে। এইবাৰ আমি 18 ছেপ্টেম্বৰৰ পৰা 11 দিনীয়াকৈ দুৰ্গোৎসৱৰ লগতে প্ৰথম শৰৎ উৎসৱ উদযাপন কৰিছোঁ। সেই মৰ্মে আমি 18 ছেপ্টেম্বৰৰ দিনা অন্যান্য স্থানলৈ যাব লাগিব। অতনু বৰা, আপুনি ক্ষমা কৰিব, আমাৰ হাতত সময় যিহেতু কম, আমি অন্যান্য স্থানলৈ যাব লাগিব। আপোনাৰ পৰা এতিয়াৰ বাবে বিদায় লৈছোঁ। পূজাৰ অষ্টমী, নৱমী, দশমী এই 3 দিনত আপোনাৰ ওচৰলৈ পুনৰবাৰ উভতি আহিম। এইবাৰ মই যাব বিচাৰিম